নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ এটা জবৰ নোটিছ লৈ আহিছোঁ। NTPC লিমিটেডত গভৰ্ণমেণ্ট ইণ্ডিয়া এণ্টাৰপ্ৰাইজ হয়। এইটো ভাল চেলাৰী হয় ওলাইছে। যিসকলে ডিগ্ৰী বিটেক কৰিছে, মেকানিকেল হওক, চিভিল ইঞ্জিনিয়াৰিং হওক, ইলেক্ট্ৰনিক্স হওক বা প্ৰডাকশ্যন কেমিকেল ইনষ্ট্ৰুমেণ্টেশ্যন, সেইসকলে এপ্লাই কৰিব পাৰিব। নেম এছিষ্টেণ্ট অফিচাৰ ছেফটি 50 পোষ্ট আছে। ছেফটিত আহিছে ডিপাৰ্টমেণ্টত। আপাৰ এজ 45 ইয়াৰ্ছ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। যিসকলে বন্ধু বান্ধৱী নতুন আছে তেওঁলোক যেন চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে। ৰিজাৰ্ভেশ্যন আছে পোষ্ট, তো চাই লওক। এইখন এডভাৰটাইজমেণ্টখন মই লিংক দিম, তাৰ পৰা ডাউনলোড কৰি ল'ব আপোনালোকে। পোষ্ট আছে আপোনালোকৰ জেনেৰেলৰ 22টা, EWSৰ 5টা, OBCৰ 14, SCৰ 6টা, STৰ 3 এণ্ড টোটেল 50। অল ইণ্ডিয়া বেচিছত হ'ব। তো আপোনালোকৰ ডকুমেণ্টছ কি লাগিব? আপলোডিং ডকুমেণ্টছ, অনলাইন এপ্লিকেশ্যন হ'ব। ক্লাছ 10 পাছ চাৰ্টিফিকেট, আধাৰ কাৰ্ড নহ'লে পান কাৰ্ড ডকুমেণ্টছ, ইঞ্জিনিয়াৰিং ডিগ্ৰীৰ চাৰ্টিফিকেট, মাৰ্কশ্বিট, মাৰ্কছ কনচেপ্ট ফৰ্মুলা, এইটো ফৰ্মুলা মাৰ্কছ, CGPA হওক বা পাৰ্চেণ্টেজৰ, ছেফটি ডিপ্ল'মা, ফাইনেল প্ৰভিজনেল চাৰ্টিফিকেট, ফাইনেল ইয়েৰ কনচলেটেড মাৰ্কশ্বিট, কাষ্ট চাৰ্টিফিকেট লাগিব, OBC NCL লাগিব 24-25 এই বছৰৰ। EWS কেণ্ডিডেটৰ কাৰণে চাৰ্টিফিকেট লাগিব, EWS চাৰ্টিফিকেটখন। বাকী আছে, দ্য কেণ্ডিডেট শুড বি নেচেচাৰী টু আপলোড ডকুমেণ্টছ while applying application. Incomplete sufficient documents are will be reject. আপোনালোকে যদি ইনকমপ্লিট চাৰ্টিফিকেট দিয়ে তেনেহ'লে ৰিজেক্ট। আৰু হেল্থ হ'লে, দ্য কেণ্ডিডেট শুড বি হেল্থ বিফৰ জইনিং কেণ্ডিডেট উইল হেভ টু দ্য আণ্ডাৰগো মেডিকেল এক্সামিনেশ্যন any of the NTPC hospitals and the decision will be final and binding. No relaxation in health standards is allowed. Detailed medical norms are available on the website career.ntpc.co. কৈছে যে আপোনালোকৰ জইনিঙৰ আগতে NTPCৰ হস্পিটেলত গৈ কিনে আপোনালোকে হেল্থ চেকআপ কৰি লওক ভালকে। আৰু আপুনি অনলি কণ্ডিশ্যন দিয়া আছে, অনলি ইণ্ডিয়ান চিটিজেনৰ কাৰণে এপ্লাই, অল ইণ্ডিয়া বেচিছত যিহেতু হ'ব। এপ্লাই আপোনালোকে কেনেকৈ কৰিব? কেৰিয়াৰ NTPCত গৈ কিনে মই লিংক দি দিম, তাৰ পৰা কৰিব। আৰু পেমেণ্ট ইন অনলাইন মোড, যদি অনলাইন কৰে অনলাইন, অফলাইন কৰিলে অফলাইন মোড, দুয়োটাই হ'ব। বাকী চিলেকশ্যন প্ৰচেছটো আছে, প্ৰথমতে ৰিটেনে হ'ব, তাৰপিছতহে বাকীখিনি হৈ যাব ৰিটেনৰ পিছত। আৰু অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব আপোনালোকৰ 26/11 পৰা ষ্টাৰ্ট হৈছে। আৰু লাষ্ট ডেট এপ্লিকেশ্যন 10/12, তো ডিচেম্বৰৰ 12 তাৰিখে আছে। তো আপোনালোকে এপ্লাই কৰক সোনকালে। NTPCত চেলাৰী ভাল আছে, 30,000ৰ পৰা ষ্টাৰ্ট দিছে চেলাৰী যিহেতু। এইখিনি আছিল বন্ধুসকল, আপোনালোকে এপ্লাই কৰক সোনকালে। যিসকলে ডিগ্ৰী পঢ়িছে তেওঁলোকৰ বাবে বন্ধু বান্ধৱ, চিভিল হ'ল, ইলেক্ট্ৰনিক্স হওক, আপোনালোকে এপ্লাই কৰক। পোষ্টটো বহুত ভাল পোষ্ট হয়, এইটো ছেফটি ডিপাৰ্টমেণ্টৰ আণ্ডাৰত। এইখিনি আছিলে, ধন্যবাদ বন্ধু বান্ধৱীসকল।